আজি আমি ইয়াত আহিছোঁ কাৰণটো এইটোৱে যে ৰঙিয়া DRM অফিচৰ ডিভিজনেল হেডকোৱাৰ্টাৰ যি জংচন ৰঙিয়া জংচনৰ প্ৰতি যিটো এপ্ৰ'চ ৰোড থাকে অহা যোৱা কৰা ৰেল যাত্ৰী, কিন্তু এইটো কেৱল ৰেল যাত্ৰী নহয়, এইটো গোটেই আমাৰ যিটো নৰ্থ ৱেষ্ট ৰঙিয়া এইটো বিশাল পৰ্চন এটা থাকে। গ্ৰামাঞ্চলৰ মানুহ অহা যোৱা কৰে বা সেইফালে আমাৰ নৱোদয় জৱাহৰ বিদ্যালয়খনো আছে তাত, গতিকে গোটেই অসমৰ মানুহ আজি এইফালেদি অহা যোৱা কৰে। কিন্তু এই ৰাস্তাটোলৈ মন কৰিলে গম পাব ইয়াত কি এটা কদৰ্য ৰূপে ইয়াত ধাৰণ কৰিছে দীৰ্ঘদিন ধৰি, আজি হঠাৎ হোৱা কথাটো নহয়। গতিকে এই ৰাস্তাটোৰ উন্নয়ন যদি ৰেল প্ৰশাসনে নকৰে কোনে কৰিব? আৰু এইটো তেখেতসকলৰ দায়িত্ব আছিল, আৰু তাৰ কাৰণে ফাণ্ডৰটো অভাৱ নাই। ৰেলৰ এতিয়া মাননীয় প্ৰধানমন্ত্ৰী এই ডাঙৰীয়াৰ যি কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰিছে ৰেলৰ ক্ষেত্ৰত, কোনো কৃপণালী নাই। কিন্তু তাৰ যিটো প্লেনিং, তাৰ সেই সঠিক ব্যৱহাৰ হৈছে নাই, তাৰ সেইটোকে কোনো চাওতা নাই যেন আমাৰ অনুভৱ হৈছে। সেইটো থকা হ'লে আজি ৰেলৰ ইয়াত অমৃত ভাৰত ষ্টেচনৰ স্কিমত যি ৰঙিয়া সোমাইছিলে সেই আজি তাৰ কাম বন্ধ হৈছে। বিভিন্ন তেখেতসকলে বেমেজেলি আমি শুনিব পাইছোঁ ভিতৰ চৰাত। গতিকে তাৰ ফলত আজি আমি তেখেতসকলে এইফালে মন দিয়া নাই, আমাৰ অনুভৱ হৈছে এইটো। তো সেইটো হ'ব নোৱাৰে। এইটো কিহৰ কাৰণে? আজি ফাণ্ডে য'ত ফাণ্ড ক্ৰাঞ্চ য'ত নাই, তেতিয়াহ'লে তেওঁলোকে সদিচ্ছাৰ অভাৱত যিটো আজি আমাক যন্ত্ৰণা ভোগাইছে ইয়াৰ স্থানীয় মানুহক, তাৰ আমি বিৰোধিতা কৰিছোঁ আৰু আবেদন জনাইছোঁ আমাৰ DRM মহোদয়ৰ লগতে আমাৰ ODC আমাৰ যি জিলা প্ৰশাসন আছে, প্ৰশাসনকো আমি আবেদন জনাইছোঁ, অনুৰোধ কৰিছোঁ যে আপোনালোকে ব্যৱস্থা লওক, অতি শীঘ্ৰে ইয়াত বিজ্ঞানসন্মতভাৱে যাতে ৰাস্তাটো আৰু প্লাছ ড্ৰেইনৰ কামটো কৰি পেলাই মানুহক এটা যে সুব্যৱস্থা জীৱন ধাৰণৰ এটা ব্যৱস্থা দিয়ে, সেইখিনি আমাৰ আবেদন। কলনীৰ এই পথটো সম্পূৰ্ণ কৰ্তৃত্ব হ'ল ৰেলৱে বৰ্ডৰ, ইয়াত PWDৰ হাত নাই। আৰু এই ৰাস্তাটোৰে গৈয়ে ৰঙিয়া ধমধমা PWD ৰাস্তাটো সংযোগ হয়। গতিকে এই ৰাস্তাটোৰ কাষতে এখন অভাৰব্ৰিজ আছে, যিখন অভাৰব্ৰিজ ৰাইজে ব্যৱহাৰ কৰিব নোৱাৰে ৰাস্তাটোৰ কাৰণে। আৰু সেই কাৰণেই কি হৈছে, মানুহবিলাকে টিকট নকটাকৈও কিছুমান মানুহে ট্ৰেইনত দাউৰি উঠিব লগা অৱস্থা হয় পেচেঞ্জাৰ কেইখনত। তাৰোপৰি পাৰ মান্থ 50,000 বা 1 লাখৰ ভিতৰত ইনকাম কৰে কমিউনিটি হলটোৰ পৰা। কমিউনিটি হলটোৰ সন্মুখেৰে এই ৰাস্তাটো গৈছে, কিন্তু তেওঁলোকে এইটো মনোযোগ নিদিয়ে ৰাস্তাটো যে কৰিব লাগে বুলি। আৰু এই ৰাস্তাটোৰ মূৰত লাগিছে ৰেল ডিপাৰ্টমেণ্টৰ, মানে এই যিটো ৰোডছ ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ, সেইটো ৰিপেয়াৰিং তেওঁলোকৰ জৰিয়তে হয়। এক্সিকিউটিভ ইঞ্জিনিয়াৰজন তাত বহে, তেওঁ এই ৰাস্তাটোৰে সদায় অহা যোৱা কৰে। আৰু এই ৰাস্তাটো সদায় তেওঁ দেখা পাই থাকে, নিজে অফিচত বহিলে তেওঁ টেবুলৰ পৰাও দেখা পায়। কিন্তু তেওঁলোকে এই ৰাস্তাটোৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে আৰু কাম নকৰে, খালি ৰাইজক যন্ত্ৰণা দি আছে। কিন্তু শুনামতে জানামতে ইয়াৰ ওপৰত বিল টিল বনাই ৰিপেয়াৰিং দেখুৱাই তেওঁলোকে টকাটো আত্মসাৎ কৰি আছে। এইটো হয়তো ওপৰৰ পৰা এনকুৱাৰী আহিলে, ওপৰৰ পৰা এনকুৱাৰী কৰিলে আচল কথাটো ধৰা পৰিব। গতিকে আমি ডিভিজনেল অফিচাৰক ৰিকুৱেষ্ট কৰোঁ, যিহেতু এইটো ষ্টেটৰ আণ্ডাৰত নপৰে, অকল ৰেলৱেৰ আণ্ডাৰত পৰে, ডিভিজনেল মেনেজাৰে আহি নিজে পৰীক্ষা কৰি ডিপাৰ্টমেণ্টৰ মানুহ আনি চাই এইটো ৰাস্তাটো উন্নত মানৰ কৰি দিব লাগে। আৰু ৰাইজৰ তেতিয়া সুচল হ'ব, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিও ঠিকমতে অহা যোৱা কৰিব পাৰিব। আৰু ইয়াৰ ওপৰে ডেইলি প্ৰায় 3-4 হাজাৰ মানুহ অহা যোৱা কৰে। একদম নিয়াৰেষ্ট বজাৰ এখন আছে, তাত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে প্ৰায় 1,500 মানুহে 1,000 মানুহে বজাৰ কৰিব আহে। এই গোটেই মানুহখিনি যন্ত্ৰণা ভুগি আছে। ইয়াৰ উপৰিও এই ৰাস্তাটো দিব পাৰে কিছুমান কোৱাৰ্টাৰ আছে, ৰেলৰ কোৱাৰ্টাৰ আছে। যদি ভালমতে আমাৰ সাংবাদিকসকলে দেখুৱাই দিয়ে, প্ৰত্যেকটো কোৱাৰ্টাৰৰ জৰাজীৰ্ণ অৱস্থা, মানুহখিনিৰ কিন্তু ভাড়াটো লৈ আছে তেওঁলোকে ৰেলে, কিন্তু মানুহখিনি থাকিব পৰা অৱস্থাত নাই। আৰু ৰাস্তাটোৱেই মেইন কাম হৈছে, যিহেতু ৰাস্তাটো উন্নত নহয়, মানুহৰ পৰিয়ালবিলাকৰ ঘৰ চোতালবিলাকো উন্নত নহয়, কোৱাৰ্টাৰবিলাকো উন্নত নহয়। গতিকে অনতিপলমে তেওঁলোকে ৰেল ডিপাৰ্টমেণ্টে এইটো নজৰ দিব লাগে আৰু এইটো কাম কৰিব। যদি নহয় আমি আৰু কিছুদিন চাম, 2 মাহ চোৱাৰ পিছত যদি নহয় আমি আন্দোলনৰ কাৰ্যসূচী লৈ ইয়াত DRMক নমাম, ইয়াত DC আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ DC ছাৰক আমি ইয়াত নমোৱাৰ ব্যৱস্থা কৰিম। আৰু SDO ছাৰক ইতিমধ্যে আমি মৌখিকভাৱে কৈছোঁ, তেখেতক অনুৰোধ জনাইছোঁ, আৰু তেখেতকো আমি দ্বিতীয়বাৰৰ কাৰণে লগ কৰাৰ ব্যৱস্থা কৰিম।